Hello everyone, APSS Simplified channel tule apnalok সকলোকে স্বাগতম জানালো আশা কৰো apnalok সকলোৱে ভালে আছে আজিৰ ভিডিঅত আমাৰ ethics and integrity যোনটো GS paper 4 যোনটো ethics and integrity paper হয় তাৰে আজি আমি class 3 কৰিব গৈছো 3 নম্বৰ ভিডিঅ হ'ব গৈছে আমাৰ এটো যেহেতু আপোনালোকে গম পায় আমাৰ আগৰ ভিডিঅ সমূহত আমি ethics মানে কি ethics or importance ethics নহলে absence of ethics হলে কি হ'ব পাৰে sources of ethics এই গুটেখিনি টপিকৰ ওপৰত ডিসকাস কৰিলো গতিকে আজিৰ ভিডিঅত আমি ডিসকাস কৰিম dimensions of ethics আপোনালোকে লক্ষ্য কৰিব আমাৰ যিখিনি টপিকস আছে সেইখিনি আমি according to the syllabus যাবলৈ চেষ্টা কৰিছো কাৰণ আপোনালোকে গম পায় syllabusত যিবোৰ terms আছে সেই terms বোৰৰ ওপৰত বেস কৰি directly question সোধে গতিকে সেইভাবে আমি syllabus wise যাব বিচাৰিছো আৰু আপোনালোকে গম পায় ইয়াৰ PDF টো আমাৰ Telegram channelত আপলোড কৰি দিয়া হয় গতিকে আপোনালোকে Telegram channelটো জয়েন কৰি PDF টো ডাউনলোড কৰিব পাৰিব আৰু যেহেতু আমাৰ মেইন ফোকাসটো কি হৈছে এই সিৰিজটো অনাৰ যাতে আপোনালোকৰ যিবোৰ কি টাৰ্মছ আছে যেনেকৈ আপোনালোকে কোচিং মেটেৰিয়েলে যদি পঢ়ি আছে বা বুকস ফলো কৰিছে এনিথিং আপোনালোকে যিখিনি বেস মেটেৰিয়েল হিচাপে ফলো কৰিছে GS4 ৰ তাৰে যিবোৰ কি টাৰ্মছ আছে যাতে আমি সেইখিনি অসমীয়াত বুজিব পাৰো আৰু লগতে আসাম বেসড আমাৰ অসমৰ ওপৰত ভিত্তি কৰি কেনেকৈ আমি এক্সাম্পল সমূহ এড কৰিব পাৰো হেতু আমাৰ উদ্দেশ্য হয় কাৰণ আমি যেহেতু আসাম ট্ৰিবিউনখন ডেইলি বেসিছত এনালাইজ কৰো গতিকে সেইভাবে আমাৰ হাতত কিছুমান এনেকুৱা এক্সাম্পল আছে যিখিনি আমি নিউজ পেপাৰৰ পৰা কালেক্ট কৰিব পাৰো আৰু এথিক্সত আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব গতিকে আপোনালোকে নিজৰ যিবোৰ সোৰ্স আছে তাতে এজ এ এক্সাম্পল এখিনি নোট ডাউন কৰি যাব পাৰে আহকচোন আজি ভিডিঅটো আৰম্ভ কৰো আজি যদি আমি চাবলৈ যাওঁ আজিৰ প্ৰথম টপিকটো কি হৈছে যে dimensions of ethics okay ইয়াতে এইটো হ'ব নালাগিছিলে স্পেলিং মিস্টেক হৈ গল গতিকে dimensions of ethics মানে কি হয় যদি আমি চাবলৈ যাওঁ there are mainly four dimensions of ethics গতিকে প্ৰথমতে আহিব descriptive ethics আমি এতিয়া পঢ়িম descriptive ethics মানে কি হয় ইয়াতে চমুকৈ লিখা আছে যে what do people think is right মানুহে কি বস্তুটোক right বুলি ভাবে সেইটোৱে descriptive ethics ত পঢ়ে next আহিব meta ethics মানে কি হল যে what does right even mean right মানেনো কি হয় যোনটো আমি right বুলি কৈছো সেই right মানেনো কি হয় আসলে সেইটোৱে যে right হয় নে নহয় সেই বস্তুটো কোনে পঢ়ে মেটা এথিক্সত পঢ়া যায় তাৰপিছতে নেক্সট আহিব নৰমেটিভ এথিক্সক প্ৰেছক্ৰিপটিভ এথিক্স বুলিও কোৱা হয় আৰু নৰমেটিভ এথিক্সত কি হয় হাউ শুড পিপল এক্ট মানুহে কেনেকৈ বিহেভ কৰিব লাগে সেই বস্তুটো নৰমেটিভ এথিক্সত পঢ়া হয় মানে এখন সমাজত কি নৰ্মস এণ্ড ভ্যালুজ ফলো কৰা হয় সেই বস্তুখিনি নৰমেটিভ এথিক্সৰ আন্ডাৰত ষ্টাডি কৰা হয় তাৰপিছত ফাইনালি আহিব এপ্লাইড এথিক্স মানে হল হাউ ডু উই টেক মৰেল নলেজ এণ্ড পুট ইট ইন প্ৰেক্টিচ মানে কেনেকৈ আমাৰ হাতত যিখিনি মৰেল নলেজ আছে যিখিনি এথিকেল ইনফৰমেশ্যন আমাৰ হাতত আছে সেইখিনি আমি কেনেকৈ ব্যৱহাৰ কৰিব পাৰো ইন প্ৰেক্টিকেল লাইফ হেতুকে এপ্লাইড এথিক্স বুলি কোৱা হয় ওকে গতিকে আমি যদি চাবলৈ যাওঁ ডেসক্ৰিপটিভ এথিক্স মানে কি হয় ডেসক্ৰিপটিভ এথিক্সৰ মেইন যোনটো কি ৱৰ্ড হল দ্যাট ইজ ইট ইজ এ ভ্যালু ফ্ৰী এপ্ৰোচ টু দা এথিক্স মানে ইয়াতে কোনো ধৰণৰ ভ্যালু এড কৰা নাথাকে এজ ইট ইজ যেনেকুৱা আছে ভ্যালুটো সেনেকে তেওঁলোকে ষ্টাডি কৰে ওকে ইয়াতে কি লিখা আছে যে it does not make judgment about the morality of the practices and beliefs but simply describe the practices observed in different groups or cultures for example আপোনালোকে যদি লক্ষ্য কৰে আমাৰ যদি আমাৰ অসমৰ সোসাইটি আমাৰ অসমৰ কালচাৰ যদি এক্সাম্পল চাবলৈ যাওঁ তেতিয়া আমি কি দেখা পাম যে আমাৰ অসমত আমি ডাঙৰক সন্মান কৰো আমি ডাঙৰক বিহুৱান দিও তামুল পানেৰে আমি সেৱা কৰো হয়নে বিহুৰ সময়ত আমি তেওঁলোকক সন্মান কৰো গতিকে সেইখিনি আমাৰ অসমীয়া সমাজৰ ভ্যালুজ হয় নৰ্মস হয় সেইখিনি আমি কৰিবই লাগিব হয়নে আৰু যেতিয়া আমাৰ কোনো ধৰণৰ খাদ্য ভোজ আয়োজন কৰা হয় তেতিয়া তেওঁলোকক প্ৰথমতে খাবলৈ দিয়া হয় গতিকে হেনে ধৰণৰ যিখিনি নৰ্মস আছে আমাৰ অসমীয়া সমাজত সেইখিনি ডেসক্ৰিপটিভ এথিক্সে কি কৰিব যেনেকুৱাকে আছে অসমৰ সোসাইটিত যেনেকে আছে তেওঁলোকে হেনেকে সেইখিনি পঢ়িব তেওঁলোকে কোনো ধৰণৰ কমেন্ট নিদিয়ে যে এইটো ভাল নে বেয়া ফৰ এক্সাম্পল এতিয়া আমি অসমৰ এনেকে পঢ়িলো তাৰপিছত আমি যদি পঢ়িলো ইৰাণত বা ফ্ৰান্সত যদি বুৰখা পিন্ধি পেলাই তেওঁলোকক যিবোৰ ইছলাম কমিউনিটিৰ লোক আছে তেওঁলোকক বুৰখা পিন্ধি পেলাই ফ্ৰান্সত আছে যে তেওঁলোকে বুৰখা পিন্ধি পেলাই পাব্লিক প্লেছত যাব নোৱাৰে দেয়াৰ ইজ এ
strictly prohibition আছে তেওঁলোকে নিজৰ যিখিনি ধৰ্মৰ যিখিনি rules and regulation সেইখিনি public placeত তেওঁলোকে follow কৰিব নোৱাৰে ফ্ৰান্সত সেইটো নিয়ম but ইৰাণত যদি আমি চাবলৈ ইয়াৰ complete opposite ইয়াতে কি হয় তাতে mandatory যে ওমেনে যেতিয়া বাহিৰলৈ যাব তেতিয়া তেওঁলোকে definitely কি হ'ব বুৰখা পিন্ধি যাবই লাগিব তেওঁলোকৰ মন থাকক বা নাথাকক ইয়াৰ ক্ষেত্ৰত এগৰাকী লেডিৰো মৃত্যু হৈছিল ৰিসেন্টলি কাৰণ তেওঁ বুৰখা পিন্ধি যোৱা নাছিলে হয়নে বা আৰু যদি আপোনালোকে চাবলৈ যায় আফগানিস্তানত এতিয়াও ওমেনৰ হায়াৰ এডুকেশ্যন আফগানিস্তানত এতিয়াও ওমেনৰ হায়াৰ এডুকেশ্যনৰ ওপৰত বেন আছে বা তেওঁলোকে হায়াৰ এডুকেশ্যন ল'ব নোৱাৰে ক'বলৈ গ'লে তেওঁলোকে মেইল কাউণ্টাৰ পাৰ্টৰ পাৰ্মিশ্যন লৈ যাব লাগে বা মেইল মেম্বাৰ নোহোৱাকে তেওঁলোকে ক'তো যাব নোৱাৰে সেইখিনি আফগানিস্তানৰ নৰ্মছ এণ্ড ভেলিউজ গতিকে ডেছক্ৰিপটিভ এথিক্সে কেতিয়াও নকয় যে আফগানিস্তানৰ নৰ্মছ এণ্ড ভেলিউজৰ প্ৰব্লেম আছে সেইটো বেয়া হয় বা ইৰাণত প্ৰব্লেম ফ্ৰান্সৰ প্ৰব্লেম সেইখিনি তেওঁলোকে কেতিয়াও নকয় সেইখিনি তেওঁলোকে জাষ্ট ভেলিউ ফ্ৰী এপ্ৰ'চ যি আছে সেইখিনি জাষ্ট পঢ়ে ন' জাজমেণ্ট গতিকে সেইটো মেইন যোনটো মেইন পইণ্ট হয় ডেছক্ৰিপটিভ এথিক্সৰ এইখিনি হয় তাৰপিছত নেক্সট আহিব মেটা এথিক্স মানে কি হ'ল মেটা এথিক্স ইনভেষ্টিগেট দ্য অৰিজিন এণ্ড দ্য মিনিং অফ এথিকেল কনচাৰ্ন মানে অৰিজিন কি হয় ক'ৰ পৰা আহিছে আৰু ইয়াৰ মিনিং কি হয় সেই এথিকেল কনচেপ্টবোৰৰ it studies where our ethical principles come from and what they mean for example মেটা এথিক্সে কোৱেশ্চন কৰে গড মানে কি ভগৱান মানে কি আমি সুপ্ৰিম সোল কাক আমি পূজা কৰো কিয় কৰো কেনেকে আহিলে ফ্ৰীডম মানেনো কি হয় মানে যদি আমি ওমেনক তেওঁলোকে যেনেকে বিচাৰে হেনেকুৱা ধৰণৰ কাপোৰ পিন্ধিবলৈ যদি পাৰমিশন দিয়া হয় সেইটো মানে ফ্ৰীডম নে আফগানিস্তানত যোনটো ৰুল ফলো কৰিছে সেইটো মানে ফ্ৰীডম ইউৰোপৰ যোনটো লিবাৰেল সোসাইটি দ্যাট ইজ ফ্ৰীডম নে আমাৰ যোনটো যেনেকে ইৰাণ বা তেওঁলোকৰ যিটো ৰুলছ এণ্ড ৰেগুলেশ্যন সেইটো মানে ফ্ৰীডম তেওঁলোকে যোনটো কোৰ ভেলিউজ আছে সেইটো কোৱেশ্চন কৰে মানে আমি ইয়াতে লক্ষ্য কৰো আমি ডাঙৰক সন্মান কৰিব লাগে হয়নে আমাৰ সমাজত সেইটো ৰুলছ আছে তো মেটা এথিক্সে এইটো কোৱেশ্চন কৰিব যে সেইটো যে আমি যে ডাঙৰক সন্মান কৰি আছো সেইটো ভাল সেই ভালটোনো কোনে ডিসাইড কৰিলে কাৰণ ইউৰোপত বা ইউএছত সেইটো নহব পাৰে ইউএসএ দেখা পোৱা যায় আফটাৰ 18 years of students যেতিয়া 18 years পায় তেওঁলোকে নিজৰ মাক দেউতাকক এৰি পেলাই গুচি যায় তেওঁলোকে নিজাকে থাকিবলৈ আৰম্ভ কৰে কিন্তু আমাৰ ইয়াতে এনেকুৱা নহব আমি আমাৰ নিজৰ মাক দেউতাক ভগৱানৰ নিচিনা পূজা কৰো হয়নে গতিকে আমাৰ ৰুলছ এণ্ড ৰেগুলেশ্যনছ বেলেগ হয় মেটা এথিক্সে কোৱেশ্চন কৰিব আচলতে আমি যোনটো ভাল বুলি কৈছো সেইটো ৰিয়েলিটিত ভাল হয় নে নহয় তো সেইটো কোৱেশ্চনটো মেইন অৰিজিনটো মেটা এথিক্সে কোৱেশ্চন কৰে তাৰপিছতে নেক্সট আহিব নৰ্মেটিভ এথিক্সটো most practical হয় ইয়াতে কি কোৱা হৈছে যে normative ethics is concerned with the norms standard criteria that defines principle of ethical behavior for example আমাৰ অসমীয়া societyত বা আমাৰ অসমীয়া societyত কি হ'ব আমি যদি ভালদৰে এগৰাকী ভ্যালু virtuous person হৈ থাকিব বিচাৰো যদি ethical person হৈ থাকিব বিচাৰো আমি কি norms follow কৰিব লাগিব সেই বস্তুখিনি normative ethics এ কয় ইয়াতে কি কৈছে it is a study of ethical theories that prescribes how people ought to act and behave in a society কেনেকে people এ নিজৰ society behave কৰিব লাগিব যেনেকে আমি কি লক্ষ্য কৰো আমি অতিথি দেৱ ভৱ আমাৰ যদি সমাজত অতিথি আহে আমি তেওঁলোকক ভগৱানৰ নিচিনা পূজা কৰো হস্পিটেলিটি দিও হয়নে তাৰপিছত বিশেষকৈ আপোনালোকে যদি গাঁৱত দেখিব বিশেষকৈ মাঘ বিহুৰ সময়ত আমি যিকোনো ধৰণৰ যিকোনো যেনেকুৱা ফাইনেন্সিয়েল বেকগ্ৰাউণ্ডৰে নহওক প্ৰত্যেকগৰাকী ব্যক্তিয়ে মিলি পেলাই একেলগে খাদ্য গ্ৰহণ কৰে তো তাতে কোনো ধৰণৰ ভাত মানে কোনো ধৰণৰ বিভেদ নাথাকে গতিকে সেইখিনি বস্তু আমাৰ অসমীয়া সমাজে আমাক শিকাইছে সেইখিনি বস্তু যোনে ফলো কৰে তেওঁক এথিকেল বুলি কোৱা হ'ব গতিকে আমাৰ সমাজৰ নৰ্মছ কি হয় এনেকুৱা ধৰণৰ নৰ্মছ হয় ওকে এনে কৈছে যে if someone deviates from established standards there are provision for punishment যদি তেওঁলোকে established standardৰ পৰা deviate হয় তেতিয়া তেওঁলোকক সেইখিনি punishment দিয়া হ'ব for example এসময়ত সতী প্ৰথা আছিল আমাৰ অসমত হয় সৰি আমাৰ ইণ্ডিয়াত তাৰপিছতে ইভেন আমাৰ অসমত এসময়ত চাইল্ড মেৰেজো ফলো কৰা হৈছিলে বা উইচ হান্টিং এসময়ত কৰাইছিলে কিন্তু at this moment যদি কোনোবা এগৰাকী ব্যক্তি উইচ হান্টিং ফলো কৰে তাৰপিছতে চাইল্ড মেৰেজ কৰে গতিকে তেওঁলোকক আমি কি বুলি ক'ম এথিকেল বুলি নহয় বুলি ক'ম আৰু তেওঁলোকক আমি পানিশমেন্টও দিম কাৰণ আমাৰ সমাজে এইসমূহ যিসমূহ মানে প্ৰথা আছে এইবোৰক আমি এথিকেল বুলি নামানো গতিকে সেনেকেও নৰ্মেটিভ এথিক্সে কিহক এথিকেল মানে আৰু কিহক এথিকেল নামানে সেই দুইটাৰ বস্তুৰ ওপৰত ডিসকাস কৰে তাৰপিছতে নেক্সট আহিব the most
common example of normative ethics কিছুমান আমি theories পিছলে পঢ়িম যেতিয়া আমি ethics টো ভালদৰে পঢ়িম যেনেকে utilitarianism deontology believes in the মানে কামটোৰ ওপৰত ফ'কাছ কৰে not the result consequentialism utilitarianism মানে maximum good for maximum group of people গতিকে এনে ধৰণে বিভিন্ন ধৰণৰ কিছুমান normative ethical theories আছে সেইবোৰ আমি পিছলৈ পঢ়িম তাৰপিছতে ফাইনেলি আহিব এপ্লাইড এথিক্স এপ্লাইড এথিক্স মানে কি হয় যেতিয়া আমি যিখিনি এথিকেল নলেজ সেইখিনি আমি এপ্লাই কৰিম ইন ডিফাৰেণ্ট ফিল্ড দেট ইজ নন এজ এপ্লাইড এথিক্স অ'কে গতিকে এপ্লাইড এথিক্স বিভিন্ন ধৰণৰ হ'ব পাৰে যেনেকে বিজনেছ এথিক্স হওক এনভাইৰমেণ্টেল এথিক্স হওক মিডিয়া এথিক্স হওক এইবোৰ বহুত ইম্পৰ্টেণ্ট হয় এতিয়া ইয়াতে মই ইমান বিশেষকে ডিটেইলছত দিয়া নাই কিন্তু আমি পিছলে পঢ়িম বা আপোনালোকে যদি নিজৰ চৰ্চেছবোৰ পঢ়িছে তাতেও পঢ়িব কিন্তু আমি যদি এজ এ কুইকলি ডিছকাছ কৰো যে বিজনেছ এথিক্সত কেনেকুৱা ধৰণৰ পইণ্টবোৰ ইনক্লুড কৰা হ'ব যেতিয়া এটা বিজনেছক এথিকেল বুলি কোৱা হ'ব যেনেকে আমি লক্ষ্য কৰিব পাৰো এটা যিটো বিজনেছ কোম্পানী হওক ফেক্টৰীজ হওক তেওঁলোকে যেতিয়া এটা নিজৰ বিজনেছ ছেটআপ কৰে তেওঁলোকে সদায় নিজৰ মাজত কি মেইনটেইন কৰি ৰাখিব লাগিব ট্ৰান্সপেৰেন্সি মেইনটেইন কৰি ৰাখিব লাগিব যাতে তেওঁলোকৰ ৱৰ্কাৰ্ছ বিলাকে সকলো কথা গম পায় বিজনেছত কি চলি আছে ট্ৰান্সপেৰেন্সি এমং দ্য ষ্টেক হোল্ডাৰ্ছ তাৰপিছতে ইণ্টিগ্ৰিটি মেইনটেইন কৰি ৰাখিব লাগিব যেনেকে নেপোটিজম কৰিব নালাগে তেওঁলোকৰ যিবোৰ CEO হয় যোনবোৰ উচ্চ খাপৰ ব্যক্তি হয় তেওঁলোকক যাতে অকল ফেমিলি বেকগ্ৰাউণ্ডৰ ওপৰতে বেছ কৰি নহয় ডেমক্ৰেটিকেলি তেওঁলোকক যাতে ইলেক্ট কৰা হয় যাতে কোম্পানীৰ যিখিনি লাভ হয় বা কোম্পানী গ্ৰোথটো মেইনটেইন হৈ থাকে তাৰপিছতে আজিকালি বিজনেছ এথিক্সৰ লগত আন এটা বস্তু আপোনালোকে ইনক্লুড কৰিব পাৰিব ডেট ইজ সাষ্টেইনেবিলিটি এনভাইৰনমেন্টৰ ওপৰতো আমি ফ'কাছ কৰিব লাগিব কাৰণ আমি দেখা পোৱা যায় ডিউ টু দ্য গ্ৰিডিনেছৰ বাবে কি হৈছে কোম্পানীজ সমূহে তেওঁলোকৰ এনভাইৰনমেন্টৰ যিখিনি ইম্পেক্ট হয় সেইখিনি তেওঁলোকে নেগলেক্ট কৰিবলৈ লক্ষ্য কৰিছে যেনেকে আপোনালোকে লক্ষ্য কৰিব যেনেকে লেজ নিচিনা কোম্পানী তেওঁলোকৰ ওপৰত এতিয়া সেইটো ৰেছপন্সিবিলিটি দিয়া হৈছে যে তেওঁলোকে যিমানখিনি প্লাষ্টিক পেকেট তেওঁলোকে ক্ৰিয়েট কৰে সেইখিনি তেওঁলোকে আকৌ নিজে কালেক্ট কৰিব লাগিব ফৰ এনভাইৰনমেন্টেল প্ৰটেকশ্যন এনভাইৰনমেন্ট যাতে ছেফ হৈ থাকে তাৰপিছত জেণ্ডাৰ ইকুৱেলিটি বিজনেছ এথিক্সত জেণ্ডাৰ ইকুৱেলিটি অলছ' কামছ কিয়নো কাৰণ তেওঁলোকে ইৰেছপেক্টিভ অফ মেন এণ্ড ওমেন সকলোৱে যাতে ইকুৱেল ৱেজেছ পায় সেইটোৰ ওপৰতো এনচিয়ৰ কৰিব লাগিব ৱৰ্কাৰ্ছৰ ৰাইটটো এনচিয়ৰ কৰিব লাগিব ইন দিছ ৱে বিজনেছ এথিক্স ফল'জ অ'কে গতিকে কেনেকে আমি নিজৰ যিবোৰ এথিকেল মানে এথিক্সৰ যিবোৰ ভেলিউজ আছে কেনেকে আমি বিজনেছত ইনক্লুড কৰিব পাৰো সেইটোকে বিজনেছ এথিক্স বুলি কোৱা হয় এনভাইৰনমেন্টেল এথিক্স আমি সেইদিনাখন পঢ়িছিলোৱে যোৱাকালি এনভাইৰনমেন্টেল এথিক্স এনভাইৰনমেন্টেল লেভেলত কি আমি এথিকেল কনচাৰ্ন দেখা পাওঁ যদি এবচেন্স হয় তো সেইখিনি আমি পঢ়িছিলো গতিকে এনভাইৰনমেন্টৰ ক্ষেত্ৰত আমি কেনেকুৱা ধৰণৰ এথিকেল কনচাৰ্ন আমি ফলো কৰিলে ফাৰ্ষ্টতে আমি মনত ৰাখিব লাগিব সাষ্টেইনেবিলিটি কাৰণ ইটছ ভেৰি ইম্পৰ্টেণ্ট সাষ্টেইনেবিলিটি মানে আপোনালোকে গম পায় by using the resources for present generation we need to save it for the future generation also মানে আমি অকল নিজৰ কথা ভাবিলে নহব future generationৰ কাৰণেও save কৰি যাব লাগিব at the same time তাৰপিছতে আমি environmental laws বোৰ compensate কৰিব লাগিব যেনেকে কেম্পা ফাণ্ড আছে হয়নে কেম্পা ফাণ্ড আছে সেইটো আমি মনত ৰাখিব লাগিব তাৰপিছতে কনজাৰ্ভেশ্যন অফ বায়োডাইভাৰ্চিটি কনজাৰ্ভ কৰিব লাগিব that is also very important ইয়াতে আপোনালোকে এক্সাম্পল দিব পাৰে কেনেকে আমাৰ অসমত এতিয়া বায়োডাইভাৰ্চিটি কনজাৰ্ভেশ্যনৰ কাৰণে যাতে এলিফেণ্ট কৰিডৰ বা অন্যান্য যিখিনি এনিমেলছৰ কৰিডৰ ডিষ্টাৰ্ব নহবৰ বাবে এলিভেটেড কৰিডৰ বনাইছে সেইটো আপোনালোকে মনত ৰাখিব পাৰে যেনেকে আমাৰ কাজিৰঙাত বৰ্তমান এলিভেটেড কৰিডৰ বনোৱা হৈছে তাৰপিছতে আৰু আপোনালোকে মনত ৰাখিব পাৰে যেনেকে অকে আমাৰ অসমত এটা জাম্বু খেতি কৰা হয় আপোনালোকে লক্ষ্য কৰিছে চাগে NGO এটা মিলি পেলাই কৰিছে এই খেতিটো যাতে মেন এনিমেল কনফ্লিক্টটো ৰিডিউচ কৰিব পৰা যায় এলিফেণ্টৰ যিখিনি খাদ্য যেনেকে কঁঠাল গছ হওক কলগছ হওক সেনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ গছ ৰোৱা হৈছে যাতে তেওঁলোকে যিখিনি ফাৰ্মাৰ্ছ আছে তেওঁলোকৰ খেতিলৈ নগৈ পেলাই তেওঁলোকৰ বাবে এলিফেণ্টৰ বাবে যিখিনি খেতি কৰিছে তাতে তেওঁলোকে খাই পেলাই গুচি যায় যাতে মেন এনিমেল কনফ্লিক্ট নহয় নগাঁৱত এইটো ফ'ল' কৰিছে এনেকে আপোনালোকে এক্সাম্পল দিব পাৰিব এনভাইৰনমেন্টেল এথিক্সৰ তাৰপিছত নেক্সট আহিব মিডিয়া এথিক্স Okay, media ethics is also very important কারণ আজিকালি আমাৰ media যেহেতু আমি গম পাওঁ যে media is the fourth pillar of democracy বুলি কোৱা হয় মিডিয়াত
গতিকে মিডিয়াৰ যিখিনি ৰোল দ্যাট ইজ ভেৰি ইম্পৰ্টেণ্ট কিন্তু এতিয়া মিডিয়াৰ যোনটো কোৱালিটি হয়তো ডিগ্ৰেড হৈ থকা দেখা পোৱা গৈছে আপোনালোকে টিভি চেনেলছ আপোনালোকে দেখিছে বহুতে আজিকালি নিউজ চেনেল চোৱা বন্ধ কৰি দিছে কাৰণ ভেৰি বায়াস নিউজ তাতে দেখুওৱা হয় ভাইলেণ্ট ৰূপে নিউজসমূহ দেখুওৱা হয় গতিকে মিডিয়াত এতিয়া এথিক্সৰ খুবেই দৰকাৰ আৰু আপোনালোকক ডাইৰেক্টলি কোৱেশ্যনো সুধিব পাৰে মিডিয়া এথিক্সৰ বিষয়ে গতিকে মিডিয়া এথিক্সৰ আণ্ডাৰত কি হ'ব অবজেক্টিভিটি ফেক্টছ যিবোৰ ফেক্ট ডেটা সেইবোৰ যাতে আমি ডাইৰেক্টলি মেইনটেইন কৰি ৰাখিব পাৰো কোনো ধৰণৰ মেনিপুলেশ্যন হয় ফেক্টছ এণ্ড ডেটা ইনফৰমেশ্যনটো যাতে কাৰেক্টলি পাব্লিকৰ হাতত দিব পৰা যায় সেইটোৰ ওপৰত ফ'কাছ কৰাটো দৰকাৰী তাৰপাছতে নেক্সট আহিব অ'নাৰশ্বিপ মানে এতিয়া দেখা পোৱা গৈছে আপোনালোকে দেখিছিলে চাগে বহুত বহুত নিউজ চেনেল আছে যাৰ অ'নাৰশ্বিপটো পলিটিকেল পাৰ্টি বা বিজনেছ গ্ৰুপ তেওঁলোকে লৈ লৈছিলে যাৰ ফলত কুৱেশ্যন ৰেইজ কৰাইছিলে অফ দেয়াৰ নিউট্ৰেলিটি অফ দেট মিডিয়া হাউচ তাৰপিছতে অনেষ্টি মেইনটেইন কৰি ৰাখিব লাগে যাতে তেওঁলোকে যোনখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিছে দেট নিড টু বি ট্ৰু ইনফৰমেশ্যন আৰু পাব্লিকৰ যিবোৰ কনচাৰ্ণ আছে আচলতে সেইবোৰহে ৰেইজ কৰিব লাগে পাব্লিকৰ কনচাৰ্ণ দেট ইজ অলছ' কামছ অন দ্য মিডিয়া এথিক্স অ'কে আৰু এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ এপ্লাইড এথিক্স আছে আমি পিছলৈ পঢ়িম তাৰপিছতে নেক্সট এতিয়া পইণ্টটো কি আহিব যে ethics in private and public relationship private আৰু public relationshipত আমাৰ ethicsবোৰ কেনেকুৱা হ'ব লাগে এইটো ডাইৰেক্টলি আমি চিলেবাছৰ টপিকছৰ পৰা পঢ়ি আছো গতিকে আমি প্ৰথমতে পঢ়িব লাগিব যে ethics in private relationship কি হয় private relationshipত আমি কেনেকুৱা ধৰণৰ ethical values থাকিব লাগে যেনেকৈ ট্ৰাষ্ট থাকিব লাগে প্ৰত্যেকটো ৰিলেশ্যনৰ মাজত ইজনে আনজনৰ ব্যক্তিৰ মাজত ট্ৰাষ্ট থাকিব লাগে কেয়াৰ থাকিব লাগে লভ থাকিব লাগে লয়ালিটি থাকিব লাগে okay গতিকে এনেকুৱা ধৰণৰ values is very important to maintain a good private relationship মানে personal relationship তাৰপিছত mutual respect থাকিব লাগে man and woman irrespective of both তেওঁলোকে ইজনে আনজনক সন্মান কৰিব লাগে তাৰপিছত tolerance হ'ব লাগে দুইজনৰ ব্যক্তিৰ মাজত তেওঁলোকৰ নিজা নিজা কিছুমান values থাকিব পাৰে কাৰণ প্ৰত্যেকগৰাকী ব্যক্তিৰ upbringingটো বেলেগ বেলেগ হয় তেওঁলোকৰ নিজা কিছুমান ideas হ'ব পাৰে তেওঁলোকৰ নিজৰ কিছুমান values হ'ব পাৰে সেইটো আমি tolerate কৰিব লাগিব accept কৰিব লাগিব যে প্ৰত্যেক every human being is different গতিকে tolerance and acceptance is very very important in today's world also এই দুটা বস্তু নোহোৱাৰ বাবে ইমানখিনি violent activities দেখা পোৱা গৈছে we need to understand that everybody is not equal তাৰপিছতে empathy থাকিব লাগিব সন্মুখৰ ব্যক্তিজনৰ জীৱনত কি দুখ চলি আছে তেওঁ কেনেকুৱা এটা চিনাৰিঅৰে পাৰ হৈছে সেই বস্তুখিনি বুজিব পাৰিব লাগিব then only we can ensure a ethical life in private relationship okay তাৰপিছতে আমি এইটো চাব পাৰো যে কেনেকে what is the importance of ethics in private relationshipত ethicsৰ কি দৰকাৰ ethics থাকিলে private relationshipত কি হ'ব পাৰে it helps to make a right decision making আমি নিজৰ family lifeত এটা ভাল right decision ল'বৰ কাৰণে আমাক ethics এ সহায় কৰে it helps to develop character developmentত সহায় কৰে for example এগৰাকী ব্যক্তি for example male কৈছো এগৰাকী হাজবেণ্ড তেওঁৰ যদি কেৰেক্টাৰটো এনেকুৱা হয় যে তেওঁৰ নিজৰ ৱাইফ নিজৰ মাদাৰ তেওঁলোকৰ নিজৰ সিস্টাৰ তেওঁলোকে যদি নিজৰ ৱাইফ মাদাৰ সিস্টাৰক যদি সন্মান কৰে তেতিয়া তেওঁ obviously নিজৰ পাৰ্সনেল যোনটো প্ৰফেশনাল লাইফত নিজৰ কলিগছ যিসমূহ ফিমেল কলিগছ আছে তেওঁলোককো সন্মান কৰিব কেৰেক্টাৰ তেওঁলোকৰ কেনেকুৱা হ'ব তেওঁলোকে সদায় লাভিং হ'ব ট্ৰাষ্ট ৱৰ্ডি হ'ব গতিকে লয়েল হ'ব তেওঁলোকে অনেষ্টি তেওঁলোকৰ মাজত থাকিব এনেকে ধৰণে তেওঁলোকৰ কেৰেক্টাৰ ডেভেলপমেন্টত সহায় কৰে হয়নে তাৰপিছত নেক্সট আহিব ইট লিডছ টু লিভিং এ গুড লাইফ এগৰাকী এথিকেল পাৰ্চনৰ লাইফটো কিমান ধুনীয়া হ'ব হয়নে কাৰণ তেওঁ কোনো ধৰণৰ মিছা কথা নকয় কাৰ লগত তেওঁৰ একো বেয়া নাই কাৰ লগত তেওঁ কোনো ধৰণৰ মিসচিভ কৰিবলগীয়া নাথাকে গতিকে তেওঁ এটা শান্তিৰ জীৱন গুড লাইফ জীয়াব পাৰিব হয়নে তাৰপিছত নেক্সট আহিব acceptance in public life এগৰাকী ethical person in personal life obviously তেওঁ public lifeতো accept কৰিব ইয়াতে আমি এগৰাকী আমাৰ chief minister example ল'ব পাৰো আপোনালোকে হয়তো তেওঁৰ নাম শুনিছে শৰৎ চন্দ্ৰ সিংহ তেখেত যেতিয়া আমাৰ অসমৰ যেতিয়া ক্যাপিটেলটো শিফট কৰি আছিলে from Shillong to Guwahati তেতিয়া তেওঁ prime minister chief minister আছিলে আমাৰ অসমৰ গতিকে তেওঁৰ যদি পাৰ্সনেল লাইফটো আপোনালোকে লক্ষ্য কৰে he was a very ethical person তেওঁ কেনেকুৱা ধৰণৰ ethical person আছিলে যে তেওঁক যেতিয়া কংগ্ৰেছে ইলেকশনৰ কাৰণে যিখিনি পইচা মানি দিয়া আছিলে যিখিনি বাকি থাকিলে তেওঁ সেইখিনি ঘূৰাই দিছিলে তাৰ পাছতে তেওঁৰ নিজৰ জীয়েকৰ বিয়াত যাতে কোনো ধৰণৰ কোৱেশ্চন ৰেজ নকৰে গতিকে তাৰ বাবে তেওঁ নিজৰ জীয়েকৰ বিয়াত ভাত খোৱা নাছিলে
কল বা এনেকা গাখীৰ বা সেনেকে খুৱাই পেলাই পঠাইছিলে মই এক্সেক্টলি পাহৰিছো তাৰপিছত তেওঁ সদায় ৰিক্সাৰে অহা যোৱা কৰিছিলে গতিকে ইমান এনেকুৱা ধৰণৰ যেতিয়া তেওঁ নিজৰ পাৰ্চনেল লাইফত এথিক্স ব্যৱহাৰ কৰিছিলে সেইবাবে হয়তো তেওঁ ওৱান অফ দ্য most loving chief minister বুলিও কোৱা হয় বা তেওঁ সেইখিনি নিজৰ পাৰ্চনেল লাইফৰ সেইখিনি এথিকেল ভেলিউছে তেওঁ পাব্লিক লাইফতো একচেপ্টেঞ্চ দিবলৈ সক্ষম হৈছিলে আপোনালোকে ইউটিউবত তেওঁৰ কিছুমান ইণ্টাৰভিউজ আছে সেইসমূহ চাব পাৰিব অ'কে ইভেন তেওঁৰ ষ্টেচু আছে ধুবুৰীত হয়তো তেওঁ ধুবুৰীত জন্ম হৈছিলে গতিকে এনেকে ধৰণে আপোনালোকে শৰৎ চন্দ্ৰ সিংহৰ এক্সাম্পল দিব পাৰিব এজ এ চিফ মিনিষ্টাৰ অ'কে উইদাউট মেনশ্যনিং any political party name কাৰণ আমি ইয়াতে political party ওপৰত ফ'কাছ কৰা নাই we are focusing on the person আৰু তেওঁৰ personal যিখিনি ethics আছিলে সেইখিনি গতিকে আজিৰ ভিডিঅ'ত আমি এইখিনি আলোচনা কৰিলো নেক্সট ভিডিঅ'ত আমি ethics in personal life যিটো আলোচনা কৰিলো ethics in professional life public life সেইটো টপিকৰ ওপৰত ডিছকাছ কৰিম পাব্লিক ৰিলেশ্যনত আৰু যিহেতু ভিডিঅ'টো আমি কণ্টিনিউটিটো মেইনটেইন কৰি ৰাখিবৰ কাৰণে ভিডিঅ'টো ইমান বিশেষ লম্বা কৰা নাই গতিকে আজিৰ ভিডিঅ'টোৱে যদি আপোনালোকক সহায় কৰিছে ইনিচিয়েটিভটো আপোনালোকে কাইণ্ডলি নিজৰ ফ্ৰেণ্ডছসমূহৰ মাজত শ্বেয়াৰ কৰিব কাৰণ আপোনালোকে যিখিনি ফিডবেক দিয়া আৰু আপোনালোকে যিখিনি শ্বেয়াৰ কৰে সেইখিনি আমাক সহায় কৰে টু গ্ৰ' মোৰ আৰু এনেকুৱা ধৰণৰ যেতিয়া আমি আমাৰ কমিউনিটিৰ সংখ্যাটো বাঢ়ি থাকে ডেট মটিভেটছ আছ টু বি কণ্টিনিউড মানে সদায় কণ্টিনিউটিটো মেইনটেইন কৰি ৰাখিবলৈ আমাক সহায় কৰে গতিকে আপোনালোকে নিজৰ ফ্ৰেণ্ডছসমূহৰ মাজত শ্বেয়াৰ কৰিব যোনে APSC কাৰণে প্ৰিপেয়াৰ কৰি আছে চেল্ফ ষ্টাডি কৰি আছে আজিৰ ভিডিঅ'ত এইখিনিয়ে আছিলে থেংক ইউ এভৰিৱান আমি নেক্সট ভিডিঅ'ত আকৌ লগ পাম থেংক ইউ অল